পেহেলগামৰ নৰসংহাৰ ঘটনাৰ পিছতেই পাকিস্তানৰ বিৰুদ্ধে ভাৰতে ইটোৰ পিছত সিটো কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। আটাৰী বাঘা সীমান্ত চিল কৰা হিন্দু জলচুক্তি প্ৰত্যাহাৰ কৰা, ভাৰতত থকা পাকিস্তানী লোকসকলক দেশ এৰাৰ কঠোৰ নিৰ্দেশ দিয়াৰ উপৰিও পাকিস্তানৰ বিৰুদ্ধে ডিজিটেল ষ্ট্ৰাইক আৰম্ভ কৰিছে ভাৰতে। ইতিমধ্যে ভাৰতত নিষিদ্ধ কৰা হৈছে শ্বুৱাইব আখতাৰৰ ইউটিউব চেনেলকে ধৰি ১৫টাতকৈ অধিক ইউটিউব চেনেল, পাকিস্তানৰ ইউটিউব চেনেল নিষিদ্ধ কৰা হৈছে ভাৰতত। আৰু ভাৰতৰ এই খং আৰু ক্ষোভৰ সন্মুখত এতিয়া নেজ পেলাবলৈ বাধ্য হৈছে পাকিস্তানে। জানিব পৰা মতে, যিহেতু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ তেওঁ এতিয়া অসুস্থ হৈ পৰিছে আৰু ৰাৱালপিণ্ডিৰ এখন চিকিৎসালয়ত বৰ্তমান পাক প্ৰধানমন্ত্ৰীগৰাকীক চিকিৎসা চলাই থকা হৈছে। আৰু আনফালে নিৰুদ্দেশ হৈ আছে পাকিস্তানৰ সেনা প্ৰধান আসিম মুনিৰ, তেওঁ এতিয়া নিৰুদ্দেশ হৈ আছে। গতিকে ভাৰতৰ এই ক্ষং আৰু ক্ষোভৰ সন্মুখত এতিয়া নেজ পেলাবলৈ বাধ্য হৈছে পাকিস্তানে।